নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'টো আমি আছাম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতিৰ বিষয়ে ডিছকাছ কৰিম। অসমৰ ৰাজনীতিৰ লগত জড়িত খুবেই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ, যিসমূহৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন আহি থাকে। ঠিক আছে, যদি আপোনালোকে আগন্তুক অসম চৰকাৰৰ বিভিন্ন আহিবলগীয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। আপোনালোকে যদি ভিডিঅ'ত আমাৰ ইয়াৰ অলৰেডি পাৰ্ট 1 আপলোড কৰিছোঁ, আমি আপোনালোকে যদি চোৱা নাই আমাৰ চেনেলত গৈ চাবগৈ পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আপোনালোকে যিকেইটা প্ৰশ্ন আছে সেইকেইটাৰ উত্তৰ দি যাবলৈ চেষ্টা কৰিব। কমেণ্টত জনাব আমাক কিমানটা পাৰিছে। ঠিক আছে, বেছি পলম নকৰোঁ, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঠিক আছে, প্ৰথম প্ৰশ্নটো কি কৈছে? প্ৰথম প্ৰশ্নটো কৈছে হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট? ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? অসমৰ ক্ষেত্ৰতো যদি কওঁ সেমেই হ'ব প্ৰত্যেক ৰাজ্যৰ। ঠিক আছে, ইয়াত অপশ্যন কি দিছে? চিফ মিনিষ্টাৰ, গভৰ্ণৰ, চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু বিধান সভা স্পীকাৰ। ঠিক আছে, এই চাৰিজনৰ ভিতৰত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন হ'ব? কনষ্টিটিউশ্যনেল হেড বুলি কাক কোৱা হয়? ঠিক আছে, এই খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। ঠিক আছে, অপশ্যন বি অৰ্থাৎ গভৰ্ণৰ। ঠিক আছে, ৰাজ্যপাল। গভৰ্ণৰ মানে ৰাজ্যপাল। ৰাজ্যপালেই হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী। ঠিক আছে, ৰাজ্যপাল হয়। আৰু ইয়াত আমি চাই লওঁ এবাৰটোত কি দিয়া আছে? ৰাজ্যপালক কোনে এপইণ্ট কৰে? এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, মনত ৰাখিব। আৰু ৰাজ্যপালৰ মানে তেখেতৰ যদি ৰাজ্যপাল হ'বলৈ হয় তেখেতৰ মিনিমাম এজ কিমান হ'ব লাগিব? 35 years। ঠিক আছে, গভৰ্ণৰৰ লগত কি থাকে? এক্সিকিউটিভ আৰু লেজিছলেটিভ এইসমূহ পাৱাৰ থাকে, গোটেই পাৱাৰসমূহ থাকে। ঠিক আছে, আৰু ফাৰ্ষ্ট পাৰ্চন বুলি কোৱা হয় তেখেতক, ফাৰ্ষ্ট পাৰ্চন অফ দ্য ষ্টেট বুলি কোৱা হয়। ঠিক আছে, আৰু আৰ্টিকেল 153 অফ দ্য কনষ্টিটিউশ্যন কি কৰে? আৰ্টিকেল 153 অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ গভৰ্ণৰ ইন ইচ ষ্টেট। প্ৰত্যেক ৰাজ্যতে গভৰ্ণৰ থাকিব লাগে বুলি কোৱা হয় আৰ্টিকেল 153 অধীনত। ঠিক আছে, এইকেইটা ইয়াৰ ৰিলেটেড কিছুমান পইণ্ট হয়, আপোনালোকে নোট কৰি ল'ব পাৰে। ঠিক আছে, পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? হু ইলেক্টছ দ্য স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? স্পীকাৰক অৰ্থাৎ অসম বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে। অপশ্যন কি দিছে? চিফ মিনিষ্টাৰ, গভৰ্ণৰ, মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ এছেম্বলি আৰু চিফ ছেক্ৰেটাৰী অফ দ্য ষ্টেট। ঠিক আছে, ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ এছেম্বলি। ঠিক আছে, অৰ্থাৎ আমাৰ যি বিধানসভা আছে, বিধানসভাৰ যিসকল মেম্বাৰ, ঠিক আছে, ইলেক্টেড মেম্বাৰ হয়, তেখেতলোকৰ মাজৰ পৰাই এজনক কি কৰা হয়? অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। মেইনলি যিটো ফাৰ্ষ্ট ছিটিং হয় তেওঁলোকৰ, সেই ফাৰ্ষ্ট ছিটিঙতে এইটো ডিচাইড কৰি দিয়া হয়। ঠিক আছে, আৰু আৰ্টিকেল কোনটো হয়? কনষ্টিটিউশ্যনৰ আৰ্টিকেল 178। ঠিক আছে, আৰ্টিকেল 178ৰ আণ্ডাৰত কি কৰা হয়? যে স্পীকাৰ এজন থাকিব লাগে, চিলেক্ট কৰিব লাগে, সেইটো দিয়া আছে। ঠিক আছে, আৰু স্পীকাৰক ৰিমুভো কৰিব পাৰে যদি মেম্বাৰ্ছে বিচাৰে। মেজৰিটি অফ দ্য মেম্বাৰে যদি বিচাৰে তেতিয়াহ'লে স্পীকাৰক কি কৰিব পাৰে? ৰিজলিউশ্যন পাছ কৰি কিনে ৰিমুভ কৰিব পাৰে। সেইটো কথা মনত ৰাখিব। ঠিক আছে, বৰ্তমান আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ কোন হয় সেয়া আপোনালোকে আমাক কমেণ্টত জনাব। ঠিক আছে, পিছৰ প্ৰশ্নটোত যাওঁ। পিছৰ প্ৰশ্নটোত কি কৈছে? আছাম হেজ এ ডেছ লেজিছলেচাৰ? অসমৰ বিধানমণ্ডল কেনেকুৱা সুধিছে। ঠিক আছে, কেনেকুৱা ধৰণৰ অসমৰ বিধানসভাৰ যিটো মণ্ডল অৰ্থাৎ লেজিছলেচাৰ কেনেকুৱা ধৰণৰ হয়? ঠিক আছে, আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে এইটো উত্তৰ দিব পাৰিব, কিয়নো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ বাই কেমেৰেল, ইউনিকেমেৰেল কি হয়। ঠিক আছে, বাই কেমেৰেল কেতিয়া বুলি ক'ম? যেতিয়া আমাৰ বিধানসভাও থাকিব আৰু বিধান পৰিষদো থাকিব, হয়নে? অৰ্থাৎ কি বুলি কয়? লেজিছলেটিভ কাউন্সিলো থাকে আৰু লেজিছলেটিভ এছেম্বলিও থাকে। কিন্তু আমাৰ বৰ্তমান অসমত কি আছে? বৰ্তমান অসমত কেৱল মাত্ৰ আছাম লেজিছলেটিভ এছেম্বলি। ঠিক আছে, কেৱল মাত্ৰ বিধান সভাহে আছে, হয়নে? সেইকাৰণে অসমৰ বিধানসভাৰ বিধানমণ্ডলটো কেনেকুৱা হ'ব বুলি ক'ব? উত্তৰটো হ'লে কি বুলি ক'ব আপোনালোকে? ইউনিকেমেৰেল। ঠিক আছে, কেৱল মাত্ৰ এটা হাউচ আছে, সেইটো হৈছে লেজিছলেটিভ এছেম্বলি। ঠিক আছে, অসমত কি আছে? লেজিছলেটিভ এছেম্বলি আছে, হয়নে? এইটো মনত ৰাখিব। ঠিক আছে, বাই কেমেৰেল কিছুমান ষ্টেটত থাকে বাই কেমেৰেল। ঠিক আছে, য'ত কি হয়? লেজিছলেটিভ এছেম্বলিও থাকে আৰু
লেজিসলেটিভ কাউন্সিলো থাকে ঠিক আছে এইটো মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে Who is the real executive and head of government of a state? ৰাজ্যৰ প্ৰকৃত কাৰ্যবাহী আৰু চৰকাৰৰ মুৰব্বী কোন চিফ মিনিষ্টাৰ গভৰ্ণৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া নে বিধানসভা স্পীকাৰ ঠিক আছে এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ঠিক আছে যদিও বা কি হয় আমাৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপালক মুৰব্বী বুলি কোৱা হয় ৰাজ্যখনৰ কিন্তু প্ৰকৃত কাৰ্যবাহী অৰ্থাৎ এক্সিকিউটিভ পাৱাৰ কোনে এপ্লাই কৰে এয়া কৰে চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ঠিক আছে ৰাজ্যপালৰ আৰু কি বুলি কয় সিএম অৰ্থাৎ চিফ মিনিষ্টাৰ কি হয় আমাৰ লিডাৰ অফ মানে যি কাউন্সিল অফ মিনিষ্টাৰ থাকে মিনিষ্টাৰ কাউন্সিল থাকে তাৰ লিডাৰ হয় ঠিক আছে এইটো আপোনালোকে ইয়াত চাব পাৰিছে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ লিড কৰে চিফ মিনিষ্টাৰ ঠিক আছে আৰু গভৰ্ণৰে এপইণ্ট কৰে চিফ মিনিষ্টাৰক ঠিক আছে এইটো মনত ৰাখিব আমাৰ চিফ মিনিষ্টাৰ এডভাইচতে কি কৰে গভৰ্ণৰে আদাৰ যিসকল মিনিষ্টাৰ্ছ আছে বাকী মিনিষ্টাৰসকলক এপইণ্ট কৰিব পাৰে বা ৰিমুভ কৰিব পাৰে ঠিক আছে এই মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে which is the state's highest judicial body ঠিক আছে ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক সংস্থা কোনখন হয় সুধিছে অপশ্যন কি দিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গুৱাহাটী হাই কোৰ্ট ডিষ্ট্ৰিক্ট এণ্ড ছেছন কোৰ্ট আছাম ষ্টেট কনজিউমাৰ ডিস্পিউট ৰিডিউচেল কমিশ্যন ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হয়নে ন্যায়িক সংস্থা বুলি ক'লে জুডিচিয়েল বডি বুলি ক'লে কি হ'ব গুৱাহাটী হাই কোৰ্ট ঠিক আছে গুৱাহাটী হাই কোৰ্ট হ'ব গুৱাহাটী হাই কোৰ্ট আপোনালোকে যদি ইয়াত এবাউটত চাই কি কৈছে অৰিজিনেলি হাই কোৰ্ট অফ আছাম বুলি কোৱা হৈছিলে এইটো মই আগৰ ভিডিঅ'টো কৈছোঁ 1948ত যেতিয়া এষ্টাব্লিছ হৈছিলে হাই কোৰ্ট অফ আছাম বুলি কোৱা হৈছিলে হয়নে আৰু গুৱাহাটী হাই কোৰ্টৰ যিটো জুৰিডিকশ্যন কি হয় চাৰিখন ষ্টেটত আছে কি আছামটো হয় নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ হয়নে এই চাৰিখন ষ্টেটৰ বাবে জুৰিডিকশ্যন আছে ঠিক আছে আৰু প্ৰেজেণ্ট কি আছে At present, India has 25 high courts. ঠিক আছে Article 214 of the Constitution তাত কি কোৱা হৈছে there shall be a high court for each state ঠিক আছে প্ৰত্যেক ৰাজ্যৰ বাবে এখন হাই কোৰ্ট থাকিব লাগে বুলি কোৱা হৈছে এইখিনি আপোনালোকে পইণ্ট নোট কৰি ল'ব ঠিক আছে আৰু এইটো পইণ্ট মনত ৰাখিব যে কোন কেইখন ষ্টেটৰ বাবে জুৰিডিকশ্যন আছে গুৱাহাটী হাই কোৰ্টৰ ঠিক আছে আসাম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এই বাকী কেইখন ৰাজ্যতো গুৱাহাটী হাই কোৰ্টৰ বেঞ্চ আছে ঠিক আছে পিছৰ প্ৰশ্নটোত চাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে কোৱেশ্চন নম্বৰ 6 when did Assam became a full-fledged state অসম কেতিয়া পূৰ্ণাংগ ৰাজ্য হৈছিল ঠিক আছে ইয়াৰ অপশ্যন কি দিছে 1947 1948 1950 আৰু 1962 ঠিক আছে অসম এখন ফুল-ফ্লেজ ষ্টেট কেতিয়া হৈছিল আগতে বেংগলৰ লগত লাগি আছিল তাৰ পিছতে কি চিফ কমিশনাৰ প্ৰবীণ হৈছিল আপোনালোকে এইখিনি আগতে মই ভিডিঅ'ত কৈছোঁ ফুল-ফ্লেজ ষ্টেট এটো পাইছিলো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ঠিক আছে অপশ্যন সি আৰু তাৰিখটো বুলি সুধিলে মানে 26 জানুৱাৰী 1950 ঠিক আছে 1950 চনৰ এই তাৰিখটোতে কি কৰা হৈছিল আমাৰ যি কনষ্টিটিউচন আছে ভাৰতৰ সংবিধান আছে কনষ্টিটিউচনক এডপ্ট কৰা হৈছিল হয়নে এই তাৰিখৰ পৰা ভাৰত এখন পূৰ্ণাংগ ৰাজ্য হৈ অসমখন এখন পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল ঠিক আছে আৰু আগতে ব্ৰিটিছ প্ৰভিন্সৰ পাৰ্ট আছিল হয়নে আৰু অসমৰ যেতিয়া পূৰ্ণাংগ ৰাজ্য হৈছিল তাতে অসমৰ লগত মেঘালয় নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ এই সমূহ ৰাজ্য লগ লাগি আছিল পিছলৈ সকলোবোৰ ভাগ হৈ গৈছিল হয়নে ঠিক আছে এইখিনি মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে which article of the Indian Constitution contains special provisions for Assam ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ বাবে বিশেষ ব্যৱস্থা আছে সুধিছে ঠিক আছে অপশ্যন কি দিছে অপশ্যন দিছে আৰ্টিকেল 370 371b 375 আৰু 380 ঠিক আছে এতিয়া ইয়াতে আপোনালোকে চাই স্পেশাল প্ৰভিজন অসমৰ বাবে বিশেষ এটা ব্যৱস্থা আছে হেতু কোনটো আৰ্টিকেলত হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকেল 371b ঠিক আছে এই আৰ্টিকেলটো আন্ডাৰত কি কোৱা হৈছে এই আৰ্টিকেলটো আন্ডাৰত কোৱা হৈছে যে
অসমত প্ৰেচিডেণ্টক পাৱাৰ দিয়া হৈছে প্ৰেচিডেণ্টে কি কৰিব পাৰে এটা বিশেষ কমিটি স্পেচিয়েল কমিটি অসম বিধানসভাৰ এটা কনষ্টিটিউশ্যন মানে বনাব পাৰে ঠিক আছে যি ইলেক্টেড মেম্বাৰ্ছ আছে অসম বিধানসভাৰ সেই ইলেক্টেড মেম্বাৰৰ পৰা যিসকল ট্ৰাইবেল এৰিয়াৰ পৰা আহে তেওঁলোকক লৈ কিনে এটা বিশেষ কমিটি বনাব পাৰে ঠিক আছে যাতে ট্ৰাইবেল পিপলক ৰিপ্ৰেজেণ্ট কৰিব পাৰে ঠিক আছে এইটো এটা স্পেচিয়েল পাৱাৰ দিয়া হৈছে আৰু এইটো কেতিয়া কোনটো এমেণ্ডমেণ্টত আহিছিলে যি 22nd এমেণ্ডমেণ্ট হৈছিলে কনষ্টিটিউশ্যনৰ ঠিক আছে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট সেইটো 19 কেতিয়া হৈছিলে 1969ত হৈছিলে ঠিক আছে এই এমেণ্ডমেণ্টটোৰ পৰা কি হৈছিলে এই স্পেচিয়েল পাৱাৰটো দিয়া হৈছিলে অসমক ঠিক আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোত যাওঁ নেক্সট কুৱেশ্যনটো আপোনালোকে চাই ইয়াত কি কৈছে হাউ মেনি চিটছ আৰ দেয়াৰ ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি খুব এটা সহজ প্ৰশ্ন আৰু গুৰুত্বপূৰ্ণ ঠিক আছে অসম বিধানসভাত কিমানখন আসন আছে বুলি সুধিছে আপোনালোকে হয়তো পাৰিব এইটো উত্তৰ ইয়াৰ অপশ্যন কি দিছে 126 14 7 আৰু 128 শুদ্ধ উত্তৰ হয় অপশ্যন এ 126 126টা সিট আছে অসম বিধানসভাৰ ঠিক আছে আৰু প্ৰথম আসাম লেজিসলেটিভ এছেম্বলি প্ৰথম ইলেকশ্যন কেতিয়া হৈছিলে 1952 ঠিক আছে 1951 নহ'বলে 1952 হৈছিলে ঠিক আছে আৰু কিমানটা সিটৰ কাৰণে হৈছিলে তেতিয়া প্ৰথম হৈছিলে তেতিয়া 108টা সিটৰ বাবে হৈছিলে ঠিক আছে মনত ৰাখিব বৰ্তমান কিমান আছে ষ্ট্ৰেন্থটো 126 ঠিক আছে মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ ইয়াত কি কৈছে which is the only Lok Sabha constituency in Assam reserved for scheduled caste ঠিক আছে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অসমৰ একমাত্ৰ লোকসভা সমষ্টি কোনটো ঠিক আছে আপোনালোকে হয়তো গম পায় অসমত কিমানটা লোকসভা সমষ্টি আছে তাৰে ভিতৰত কোনটো লোকসভা সমষ্টি কি কৈছে শিডিউল কাষ্ট অৰ্থাৎ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছে বুলি সুধিছে আমাক ঠিক আছে অপশ্যন কি দিছে শিলচৰ ডিফু কোকৰাঝাৰ নে কৰিমগঞ্জ এর শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিলচৰ ঠিক আছে শিলচৰ যেটো লোকসভা সমষ্টি আছে হেতু কি হয় শিডিউল কাষ্ট অৰ্থাৎ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা আছে ঠিক আছে এটা আপোনালোকে আৰু চাব পাৰে এবাউটত কি দিয়া আছে যে অসমৰ টোটাল 14টা লোকসভা সমষ্টি আছে হয়নে 14টা আছে বৰ্তমান তাৰে শিডিউল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ আছে ঠিক আছে 1 ৰিজাৰ্ভ আছে শিডিউল কাষ্টৰ কাৰণে আৰু দুটা ৰিজাৰ্ভ আছে এসটিৰ কাৰণে ঠিক আছে এটো মন ৰাখিব আৰু শিলচৰ যেটো লোকসভা সমষ্টি শিলচৰ লোকসভা সমষ্টি তাৰে আমাৰ যিজন কি বুলি কয় এমপি হয় মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তেখেতৰ নাম হৈছে পৰিমল শুক্লবৈদ্য ঠিক আছে পৰিমল শুক্লবৈদ্য এটো মনত ৰাখিব আৰু এসটিৰ বাবে যি দুটা ৰিজাৰ্ভ আছে লোকসভা সমষ্টি হে দুটা কি হয় হে দুটা হৈছে এটা হৈছে কোকৰাঝাৰ ঠিক আছে কোকৰাঝাৰ ঠিক আছে আৰু এটা কি হয় আৰু এটা আছে ডিফু এই দুটা সমষ্টি অৰ্থাৎ এই দুটা কি হয় এসটিৰ কাৰণে ৰিজাৰ্ভ হৈ আছে ঠিক আছে 14টাৰ ভিতৰত মনত ৰাখিব পিছৰ প্ৰশ্নটোত যাওঁ ইয়াত কি কৈছে who administers the oath of the office of the chief minister ঠিক আছে চিফ মিনিষ্টাৰ অসমৰ মুখ্যমন্ত্ৰী কোনে শপতনামা প্ৰদান কৰে অপশ্যন কি দিছে প্ৰেসিডেন্ট অফ ইন্ডিয়া গভৰ্ণৰ অফ আসাম চিফ জাষ্টিস অফ ইন্ডিয়া স্পিকাৰ অফ দা এছেম্বলি এই শুদ্ধতৰ কি হ'ব পাৰে অলপ আগতে আপোনালোকক মই কৈছিলো যে এপইন্ট কোনে কৰে এপইন্ট কৰে আমাৰ ৰাজ্যপালে অৰ্থাৎ গভৰ্ণৰে আৰু ওথ কোনে দিয়ে চিফ মিনিষ্টাৰ ওথো দিয়ে গভৰ্ণৰ ঠিক আছে আৰু শুদ্ধতৰ কি হ'ব অপশ্যন বি গভৰ্ণৰে কি কৰে ওথ দিয়ে কোনটো আৰ্টিকল আন্ডাৰ আৰ্টিকল 164 1 আৰু 164 3 এটো তাত ওথ টেকিংৰ কথা মেনশন আছে ঠিক আছে আৰু ওথ টেকিংৰ কথা থাৰ্ড শিডিউলত কেনেকৈ ল'ব লাগে ওথটো হেতু দিয়া আছে কনষ্টিটিউচনৰ যেটি থাৰ্ড শিডিউলত হেতু মেনশন আছে ঠিক আছে এনে মনত ৰাখিব পিছৰ প্ৰশ্নটোত যাওঁ Question number 11 ইয়াত কি কৈছে The Boruland Territorial Region BTR was created under which constitutional provisions Boruland Territorial অঞ্চলটো কোনটো সাংবিধানিক বিধানৰ অধীনত সৃষ্টি কৰা হৈছিল সুধিছে আমাক
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আপোনালোকে গম পায় কোনটো সাংবিধানিক বিধানৰ অধীনত আমাৰ সৃষ্টি কৰা হৈছে সুধিছে অপশ্যন কি দিছে অপশ্যন দিছে সেকেন্ড শিডিউল 7 শিডিউল 6 শিডিউল নে 5th শিডিউল ঠিক আছে এর শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 6 শিডিউলত ইয়াৰ কথা আপোনালোকে শুনিছে যেটো কষ্ট কি বুলি কয় কষ্ট অনুচ্ছেদ বুলি কয় তাৰ অধীনত কি কৰা হৈছিল বিটিআৰ ৰিজনটো গঠন কৰা হৈছিল ঠিক আছে বিটিআৰ ৰিজন প্ৰথমতে বিটিসি বুলি গঠন কৰা হৈছিল আপোনাৰ কি বুলি কয় 2003 চনতে তাৰপিছত বিটিআৰ হল 2020 চনত বিটিআৰ বুলি কোৱা হল তাতে আপোনালোকৰ এতিয়া বৰ্তমান কি হয় 5খন ডিস্ট্ৰিক্ট আছে ঠিক আছে আপোনালোকে চাই 2003 চনতে ফেব্ৰুৱাৰী মাহত কি হৈছিল এটা এগ্ৰিমেন্ট সাইন হৈছিল মই আগৰ ভিডিওটো কৈছো এগ্ৰিমেন্ট সাইন হৈছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ লগত আসাম গভৰ্ণমেন্ট অফ ইণ্ডিয়া গভৰ্ণমেন্ট অফ আসাম তাৰপিছতে কি বুলি কয় বড়ো লিবাৰেশন টাইগাৰ ফোৰ্সৰ লগত ঠিক আছে তাৰপিছতে বিটিসি গঠন হৈছিল আৰু 2020 চনত বিটিআৰ আন্ডাৰত কি হল আৰু এখন ডিস্ট্ৰিক্ট এড কৰি দিয়া হল এতিয়া বৰ্তমান কেখন আছে 5খন ডিস্ট্ৰিক্ট আছে ঠিক আছে 5 ডিস্ট্ৰিক্টস আছে 5খন ডিস্ট্ৰিক্ট এই 5খন ডিস্ট্ৰিক্ট কি হয় বুলি সুধিলে আপোনালোকে কি বুলি ক'ব 5খন ডিস্ট্ৰিক্ট প্ৰথম আছে কোকৰাঝাৰ ঠিক আছে কি আছে কোকৰাঝাৰ তাৰপিছতে আছে চিৰাং এটো মনত ৰাখিব কোকৰাঝাৰ আছে চিৰাং আছে বাক্সা আছে তাৰপিছতে উদালগুৰি আছে আৰু নতুনকে কি এড কৰা হৈছিল তাৰপিছতে তামুলপুৰ ঠিক আছে তামুলপুৰ এই 5খন ডিস্ট্ৰিক্ট মিলি কিনে বিটিআৰ ৰিজন গঠন হৈছে ঠিক আছে আপোনালোকে মনত ৰাখিব 5খন ডিস্ট্ৰিক্টৰ নাম বিটিআৰ অধীনত আহে ঠিক আছে পিছৰ প্ৰশ্নটোত যাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে আসাম ফলোজ হুইচ ভোটিং সিস্টেম ফৰ ইটস এছেম্বলি ইলেকশনস অসমে কি কৰে অসমে বিধানসভা নিৰ্বাচনৰ বাবে কোনটো ভোটিং ব্যৱস্থা মানি চলে সুধিছে অপশ্যন কি দিছে ফাৰ্স্ট পাষ্ট দা পোষ্ট সিস্টেম মিক্স সিস্টেম প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশন আৰু নান অফ দি এবভ কোনটো হ'ব শুদ্ধ উত্তৰ এটো আপোনালোকে যদি জানে ক'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফাৰ্স্ট পাষ্ট দা পোষ্ট সিস্টেম ঠিক আছে এটো কেনেকুৱা এটা সিস্টেম হয় এট সিস্টেমটো হৈছে কি মানে এটো সিস্টেমক আপোনালোক কি বুলি কোৱা হয় যে ফাৰ্স্ট প্ৰিফাৰেন্স প্লুৰেলিটি বুলি কোৱা হয় অৰ্থাৎ মানে মানুহ যেটা ভোট কৰিব যিজনে সবতছে বেছি ভোটিং পাব এজনকে সিঙ্গেল উইনাৰ ভোটিং সিস্টেম বুলি কোৱা হয় সেইকাৰণে যিজনে ভোটিং বেছি হ'ব তেখেতে কি হ'ব ইলেক্ট হ'ব হয়নে আমাৰ হেতু সিস্টেমতে ভোটিংটো হয় সংবিধানৰ কাৰণে ঠিক আছে এটো সিস্টেমকে কি বুলি কোৱা হয় ফাৰ্স্ট পাষ্ট দা পোষ্ট সিস্টেম মনত ৰাখিব এটো খুব গুৰুত্বপূৰ্ণ পিছৰ প্ৰশ্নটোত যাম পিছৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে which department is responsible for law and order in Assam ঠিক আছে অসমৰ আইন শৃংখলা বৰ্তাই ৰাখিবলৈ বাবে কোনটো বিভাগ দায়িত্ব হয় কৈছে দায়বদ্ধ ঠিক আছে অপশ্যন কি দিছে পুলিশ ডিপাৰ্টমেন্ট সিভিল ডিফেন্স হোম এণ্ড পলিটিকেল ডিপাৰ্টমেন্ট আৰু জুডিচিয়েল ডিপাৰ্টমেন্ট ঠিক আছে এটা অপশ্যন কিটা চাই কিনে আপোনালোকে গম পাবই পুলিশ ডিপাৰ্টমেন্ট বুলিতো ডাইৰেক্ট আমাৰ তেনেকৈ একো নাই সিভিল ডিফেন্সো নাই আমাৰ কি আছে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেন্ট হয় না হোম এণ্ড পলিটিকেল ডিপাৰ্টমেন্টৰ আন্ডাৰতে পুলিশ সিভিল ডিফেন্স এইসমূহ বস্তু আহে হয় না গতিকে শুদ্ধ উত্তৰ কি হয় হোম এণ্ড পলিটিকেল ডিপাৰ্টমেন্ট ঠিক আছে আৰু এই বিভাগটোৰ বৰ্তমান মিনিষ্টাৰ কোন হয় আপোনালোকে যদি জানে আমাক কমেন্টত জনাব ঠিক আছে এই বিভাগটো কোনে চোৱা চিতা কৰে বৰ্তমান ঠিক আছে আপোনালোকে জনাব পিছৰ প্ৰশ্নটোত যাওঁ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে who has the power to dissolve the Assam Legislative Assembly ঠিক আছে অসম বিধানসভাৰ ভংগ কৰা ক্ষমতা কাৰ লগত আছে সুধিছে অপশ্যন কি দিছে চিফ মিনিষ্টাৰ গভৰ্ণৰ চিফ জাষ্টিস অফ ইণ্ডিয়া আৰু বিধানসভা স্পিকাৰ ঠিক আছে কোনে ডিজলভ কৰিব পাৰে কাৰ ক্ষমতা আছে এটো আপোনালোকক সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গভৰ্ণৰে যদি বিচাৰে তেতিয়াহলে ডিজলভ কৰিব পাৰে হয়নে এই পাৱাৰটো ক'ৰ পৰা দিয়া হৈছে কনষ্টিটিউচনৰ আৰ্টিকেল 174 টু সাবসেকশন বি ঠিক আছে এটো আৰ্টিকেলৰ অধীনতে কি আছে গভৰ্ণৰৰ পাৱাৰ আছে তেখেতে যদি বিচাৰে কি কৰিব পাৰে আমাৰ যেটো লেজিসলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভা ভংগ কৰিব পাৰে
ঠিক আছে, মনত ৰাখিব। পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 15ত কি কৈছে, দ্য গভৰ্ণৰ আছাম ইজ জেনেৰেলি এপইণ্টেড ফৰ এ টাৰ্ম অফ হাউ মেনি ইয়াৰ্ছ। গভৰ্ণৰক কিমান অৰ্থাৎ অসমৰ ৰাজ্যপালক, ঠিক আছে, সাধাৰণতে কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয় সুধিছে। ঠিক আছে, অপশ্যন কি দিছে, 5 বছৰ, 6 বছৰ, 4 বছৰ নে 3 বছৰ। এইটো আপোনালোকে হয়তো পাৰিব। ইয়াৰে শুদ্ধটো কি হয়, অপশ্যন এ 5 ইয়াৰ্ছ। ঠিক আছে, 5 বছৰৰ বাবে নিযুক্তি দিয়া হয়। কোনে এপইণ্ট কৰে গভৰ্ণৰ, এপইণ্ট কোনে কৰে, এপইণ্ট কৰে প্ৰেচিডেণ্টে। ঠিক আছে, এইটো মনত ৰাখিব, প্ৰেচিডেণ্টে এপইণ্ট কৰে গভৰ্ণৰক। গভৰ্ণৰক কি বুলি কোৱা হয়, ডি জুৰে হেড, ডি জুৰে হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট বুলি কোৱা হয়। কিয়নো গভৰ্ণৰ কি বুলি কয়, গভৰ্ণৰৰ নামতে কি হয়, যিখিনি এক্সিকিউটিভ একশ্যন আছে সেইখিনি লোৱা হয় ষ্টেট গভৰ্ণমেণ্টৰ। ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব। প্ৰেচিডেণ্টে এপইণ্ট কৰে, প্ৰেচিডেণ্টৰ প্লেজাৰতে কি হয়, গভৰ্ণৰে নৰ্মেলি 5 বছৰলৈকে থাকে। ঠিক আছে, তাতকৈ আগতো কেতিয়াবা শেষ হৈ যাব পাৰে। ঠিক আছে, এইটো মনত ৰাখিব। পিছৰ প্ৰশ্নটো কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট ডিচিজন মেকিং বডি ফৰ প্লেনিং ইন আছাম। হায়েষ্ট ডিচিজন মেকিং বডি কৈছে প্লেনিঙৰ কৰিব। অসমত পৰিকল্পনাৰ বাবে সৰ্বোচ্চ সিদ্ধান্তকাৰী গ্ৰহণকাৰী সংস্থা তলৰ কোনটো হয় বুলি সুধিছে। অপশ্যন কি দিছে, নীতি আয়োগ, প্লেনিং কমিশ্যন, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আৰু ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে যদি জানে ক'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ, যাক শ্বৰ্টত কি বুলি কোৱা হয়, শ্বৰ্টত কোৱা হয় চিটা, SITA, চিটা বুলি কোৱা হয় শ্বৰ্টত। ঠিক আছে, এইটো কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে যদি সোধে, আমি কি ক'ম, ডিপাৰ্টমেণ্ট অফ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ঠিক আছে, ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই সংস্থাটো আহে। ঠিক আছে, এওঁলোকৰ কাম কি হয়, এওঁলোকে পলিচি মেকিঙৰ গভৰ্ণমেণ্টক সহায় কৰে বা এডভাইচ কৰে। ঠিক আছে, আৰু এই কি বুলি কয়, ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন যিটো আয়োগ আছে, এইটো আয়োগটোক আগতে কি বুলি কোৱা হৈছিলে, আগতে কি বুলি কোৱা হৈছিলে, আগতে প্লেনিং বৰ্ড বুলি কোৱা হৈছিলে। ঠিক আছে, এইটো মনত ৰাখিব, প্লেনিং বৰ্ড। ঠিক আছে, 2016 চনত কি কৰা হৈছিলে, 2016 চনত ৰিনেম কৰি কিনে ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ বুলি ৰিনেম কৰা হ'ল। ঠিক আছে, আৰু ইয়াত হেড কোন থাকে, হেড থাকে CM অৰ্থাৎ চিফ মিনিষ্টাৰ, তেখেত কি থাকে, চেয়াৰমেন থাকে। ঠিক আছে, যেনেকৈ নেশ্যনেল লেভেলত কি আছে, নীতি আয়োগ আছে নেশ্যনেল লেভেলত। ঠিক আছে, তাৰ হেড কোন থাকে, প্ৰাইম মিনিষ্টাৰ থাকে। এনেকৈ ষ্টেট লেভেলত আমাৰ ষ্টেটত কি আছে, CM থাকে, চিটা। ঠিক আছে, এইটো মনত ৰাখিব, পিছত খুব ইম্পৰ্টেণ্ট হয়। পিছৰ প্ৰশ্নটোত যাওঁ, কুৱেশ্যন নম্বৰ 17। ইয়াত কি কৈছে, হোৱাট ইজ দ্য প্ৰাইমেৰী অফিচিয়েল লেংগুৱেজ অফ আছাম। অসমৰ প্ৰাথমিক চৰকাৰী ভাষা কোনটো হয় সুধিছে। ঠিক আছে, প্ৰাইমেৰী অফিচিয়েল লেংগুৱেজ। ঠিক আছে, অফিচিয়েল লেংগুৱেজটো বেলেগ আছে, প্ৰাইমেৰী অফিচিয়েল লেংগুৱেজ বুলি ক'লে কোনটো হ'ব। অপশ্যন কি দিছে, বেংগলী, হিন্দী, আছামিজ নে বড়ো। ঠিক আছে, কোনটো হ'ব শুদ্ধ উত্তৰ, শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আছামিজ। ঠিক আছে, এইটো কি হয়, প্ৰাইমেৰী অফিচিয়েল লেংগুৱেজ। ঠিক আছে, আপোনালোকে ইয়াত চাব পাৰে, আছাম অফিচিয়েল লেংগুৱেজ এক্ট আছিলে, এখন কেতিয়া পাছ হৈছিলে, 24 অক্টোবৰ 1960। ঠিক আছে, মই আগতো কৈছোঁ 24 অক্টোবৰ 1960 এখন পাছ কৰা হৈছিলে। অসমীয়া অফিচিয়েল লেংগুৱেজ হিচাপে, প্ৰাইমেৰী অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিলে, হয়নে। আৰু কি হয়, যি কনষ্টিটিউশ্যন আছে, আমাৰ কনষ্টিটিউশ্যনৰ যি 8th চিডিউল আছে, 8th চিডিউলত কি হৈছে, 22টা অফিচিয়েল লেংগুৱেজ আছে, আৰু অসমীয়া ভাষাটো প্ৰথমৰ পৰাই তাত ইনক্লুড কৰা আছে। সেইটো আপোনালোকে মনত ৰাখিব, প্ৰথমৰ পৰাই ইনক্লুড কৰা হৈছে। আৰু 14টা লেংগুৱেজ আছিলে প্ৰথমতে। ঠিক আছে, এতিয়া বৰ্তমান 22টা আছে। আৰু যদি ইয়াত মই ৰিলেটেড কওঁ, অসমৰ কি হয়, যদি আমি যাওঁ বৰাক ভেলী। ঠিক আছে, বৰাক ভেলীৰ কাৰণে অফিচিয়েল লেংগুৱেজ কি হ'ব বুলি ক'ব, বৰাক ভেলীৰ কাৰণে হ'ব বেংগলী। ঠিক আছে, বৰাক ভেলীৰ কাৰণে কি হয়, বেংগলী হয়, বৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্টৰ কাৰণে। আৰু যদি BTR ৰিজনত চাই, BTR ৰিজনত কি হ'ব, BTR ৰিজনত হ'ব বড়ো। বড়োটো
অফিচিয়েল লেংগুৱেজ হয় ঠিক আছে আৰু এই বড়ো লেংগুৱেজটো কি হৈছিলে 2003 চনত যি এমেণ্ডমেণ্ট হৈছিলে 2003 চনত এমেণ্ডমেণ্ট কৰি কিনে 1992 কি বুলি কয় 92nd এমেণ্ডমেণ্ট হৈছিলে 2003 চনত 92nd এমেণ্ডমেণ্ট তাৰ জৰিয়তে বড়ো লেংগুৱেজটো কি হৈছিলে কনষ্টিটিউশ্যনৰ 8th শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছিলে ঠিক আছে অফিচিয়েল লেংগুৱেজ হিচাপে মনত ৰাখিব পিছৰ প্ৰশ্নটোত যাওঁ পিছৰ প্ৰশ্নটোত কি কৈছে কুৱেশ্যন নম্বৰ 18 which article of the Indian Constitution grants special autonomous status to Assam's tribal areas ঠিক আছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে কি কৰে অসমৰ জনজাতীয় অঞ্চলসমূহক বিশেষ স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে ঠিক আছে এর আর্টিকেল কি কি দিছে অপশন আর্টিকেল 356 আর্টিকেল 244 আর্টিকেল 314 আৰু আর্টিকেল 243 এর শুদ্ধ উত্তৰ যদি আপোনালোকে ক'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশন বি আর্টিকেল 244 আৰু ইয়াৰ সাবসেকশন কি হয় সাবসেকশন 2 এই আৰ্টিকেলটোৰ অধীনত কি কৰা হৈছে অসমৰ যিসমূহ জনজাতীয় অঞ্চল আছে জনজাতীয় অঞ্চলসমূহৰ কি আছে অটোনমাস ষ্টেটাছ অৰ্থাৎ স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰে অসমত যদি চাবলৈ যায় আপোনালোকে যেনেদৰে আছে কাৰ্বি অটোনমাস কাউন্সিল আছে ঠিক আছে তাৰপিছতে ডিমা হাছাও অটোনমাস কাউন্সিল আছে এইসমূহ কি হয় এইসমূহ এইটো আৰ্টিকেলৰ আণ্ডাৰতে স্পেচিয়েল পাৱাৰ পাইছে এইসমূহ কাউন্সিলে ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব মানে 6 শিডিউল যেটো প্ৰভিজন আছে 6 শিডিউলৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ হেতু মানে ইয়াত এপ্লাই হৈ যায় ঠিক আছে অসমৰ বা মেঘালয় বা ত্ৰিপুৰা মিজোৰাম এনেকুৱা কিছুমান ষ্টেটৰ কি আছে ট্ৰাইবেল এৰিয়াসমূহত স্পেচিয়েল অটোনমাস ষ্টেটাছ দিয়া হয় ঠিক আছে এটো আপোনালোকে মনত ৰাখিব পিছৰ প্ৰশ্নটো চাওঁ question number 19 ইয়াত কি কৈছে the Assam State Assembly can pass laws related to which subjects অসম আসাম ষ্টেট এছেম্বলি কৈছে ঠিক আছে অসমৰ যি ৰাজ্যিক বিধানসভা আছে বিধানসভাই কোনটো বিষয়ৰ লগত জড়িত আইন প্ৰণয়ন কৰিব পাৰে সুধিছে ঠিক আছে অসম অপচন কি দিছে ইউনিয়ন লিষ্ট অনলি ষ্টেট লিষ্ট এণ্ড কনকাৰেন্ট লিষ্ট অনলি আৰু ইউনিয়ন লিষ্ট এণ্ড ষ্টেট লিষ্ট ঠিক আছে আপোনালোকে জানে ভাৰতৰ সংবিধানত কি আছে তিনিখন লিষ্ট আছে ঠিক আছে ভাৰতৰ সংবিধানৰ যি আপোনালোকৰ 7 শিডিউল আছে 7 শিডিউলত 7 শিডিউলত তিনিখন লিষ্ট আছে সেইকেইখন কি কি হয় ইউনিয়ন লিষ্ট আছে ষ্টেট লিষ্ট আছে আৰু কনকাৰেন্ট লিষ্ট আছে ঠিক আছে আৰু সেই লিষ্টৰ ভিতৰত কোন কিখন লিষ্টৰ মানে সেই লিষ্ট কিখনত কিছুমান সাবজেক্ট থাকে সেই সাবজেক্ট এটাৰ ওপৰত মানে হয়তো কিছুমানত সেন্ট্ৰেল গভৰ্নমেন্টে ডিসিশন ল'ব পাৰে কিছুমানত ষ্টেট গভৰ্নমেন্টে লয় আৰু কিছুমানত কি হয় কনকাৰেন্ট লিষ্টত সেন্ট্ৰেলো ল'ব পাৰে ষ্টেটও ল'ব পাৰে আমাক এতিয়া সুধিছে যে অসম বিধানসভাই কোন কেইখন লিষ্টৰ লগত জড়িত সাবজেক্টসমূহৰ লগত মানে জড়িত বিষয়সমূহৰ লগত আইন প্ৰণয়ন কৰিব পাৰে সুধিছে এই শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ষ্টেট লিষ্ট এণ্ড কনকাৰেন্ট লিষ্ট ঠিক আছে এতিয়া মই ক'লো 7 শিডিউলত তিনিখন লিষ্ট আছে ষ্টেট লিষ্টত কিছুমান সাবজেক্ট আছে যেনে ধৰণে আপোনালোকে ধৰি লওক পুলিচ পাব্লিক হেল্থ বা এগ্ৰিকালচাৰ ল্যান্ড এইসমূহ ষ্টেট টেক্স এনেকুৱা ধৰণৰ কিছুমান সাবজেক্ট আছে এইসমূহ সাবজেক্টৰ ৰিলেটেড যিসমূহ আইন হয় এইবোৰ কি কৰিব ষ্টেট গভৰ্নমেন্টে বনাব আমাৰ ষ্টেটে বনাব ঠিক আছে আকৌ কনকাৰেন্ট লিষ্ট যদি যাওঁ এই কনকাৰেন্ট লিষ্টখনতো কি আছে কিছুমান সাবজেক্ট আছে যেনেকৈ এডুকেশ্যন বা ফৰেষ্ট লেবাৰ ৱেলফেয়াৰ এইসমূহ সাবজেক্টত কি হয় সেইসমূহ সাবজেক্টত ষ্টেটও কিছুমান ৰুলছ বনাব পাৰে চেন্ট্ৰেল গভৰ্নমেন্টও কিছুমান ৰুলছ বনায় আৰু যেটো ইউনিয়ন লিষ্ট আছে তাতটো অকল চেন্ট্ৰেল গভৰ্নমেন্টে সেইসমূহ মানে ৰিলেটেড ৰুলছ বনায় ঠিক আছে আমাৰ ষ্টেটে কি কৰিব পাৰে অসম বিধানসভাই ঠিক আছে অসম বিধানসভাই ষ্টেট লিষ্টৰ পৰা মানে বিষয়বস্তুৰ লগত ৰিলেটেড কি বুলি কয় আইন বনাব পাৰে আৰু কনকাৰেন্ট লিষ্টৰ পৰা বনাব পাৰে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি ভালদৰে মনত ৰাখিব এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই 7 শিডিউলৰ এই লিষ্টসমূহৰ ৰিলেটেড কোৱেশ্চন আহি থাকিব ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব আৰ্টিকেল 246 এ কি কৰিছে তিনটা ডিভিজন কৰিছে এই তিনটা ডিভিজন একেটা হয় ষ্টেট ইউনিয়ন আৰু কনকাৰেন্ট লিষ্ট পিছৰ প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 20 ইয়াত কৈছে হোৱাট ইজ দ্য টেনিয়ৰ অফ দ্য আসাম লেজিসলেটিভ এছেম্বলি অসম বিধানসভাৰ কাৰ্যকাল কিমান সুধিছে
অপশ্যন কি দিছে 4 বছৰ 5 বছৰ 6 বছৰ নে 7 বছৰ ঠিক আছে এই ভুলতে আহি গ'ল বাদ দিয়ক 4টা অপশ্যন দিছে 4 বছৰ 5 বছৰ 6 বছৰ নে 7 বছৰ এই শুদ্ধটো কি হ'ব শুদ্ধটো আপোনালোকে পাৰিবই খুব ইজি এই শুদ্ধটো হৈছে অপশ্যন বি 5 ইয়াৰ্ছ 5 বছৰৰ কাৰণে লেজিসলেটিভ এসেম্বলি অৰ্থাৎ বিধানসভা গঠন হয় হয়নে বৰ্তমান আপোনালোকে গম পায় ৰিসেন্টলি বিধানসভাৰ যি ইলেকশ্যন হৈ গ'ল হয়নে এতিয়া 2000 কি বুলি কয় 26 বৰ্ষত বিধানসভা ইলেকশ্যনৰ হেৰি হ'ল শেষ হ'ল আৰু 2031 বৰ্ষত শেষ হ'ব হয়নে ষ্টাৰ্ট হৈছে 2031 লৈকে চলিব ঠিক আছে এইটো সেশন 5 বছৰলৈকে চলিব এইটো আসলে শুদ্ধ উত্তৰ আজি আমি 20টা প্ৰশ্ন উত্তৰ ইয়াতে ডিসকাস কৰিলো লগতে তাৰ ৰিলেটেড কিছুমান পইণ্টসও ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো শেষৰলৈকে চাইছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই উপকাৰী হ'ব আৰু এনেকুৱা ভিডিও আমি আৰু লৈ আহি থাকিম পাৰ্টকৈ ঠিক আছে আপোনালোকৰ যাতে সুবিধা হয় আছে ভিডিওটো যদি শেষৰলৈকে চাইছে তেতিয়াহ'লে ধন্যবাদ আজি ভিডিওটো ইমানতে সামৰো আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰে তাতে জয়েন কৰিব পাৰে তাতো আমি আপডেটসমূহ দি থাকো ঠিক আছে ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ